পোৰ্টেলৰ যোগেদি ৩৭টা ইয়াত পেচেণ্ট কেয়াৰ কেবিন নিৰ্মাণ কৰাৰ বাবে যিখিনি অনুদান আগবঢ়াইছে তাৰ বাবে মই অইল ইণ্ডিয়া লিমিটেডক ধন্যবাদ জনাইছোঁ আৰু অসম চিকিৎসা মহাবিদ্যালয়খনে আজিৰ তাৰিখত ভাৰতবৰ্ষৰ এখন উল্লেখযোগ্য চিকিৎসা মহাবিদ্যালয় আৰু ইয়াত আজি উন্নত মানদণ্ডৰ চিকিৎসাৰ বাবে আৰু উন্নত চিকিৎসা সেৱা আগবঢ়াবৰ বাবে আন্তঃগাঁথনি আধুনিক ৰূপত সজাই তোলাৰ বাবে প্ৰয়াস কৰা হৈছে ভাৰত চৰকাৰ অসম চৰকাৰ যৌথভাৱে আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত আজি অসম চিকিৎসা মহাবিদ্যালয়ে এটি শক্তিশালী পৰিৱেশ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে মই আশা ৰাখিম যে আগন্তুক দিনত আমাৰ সৰ্বসাধাৰণ ৰাইজে ইয়াত সকলো সময়তে উন্নত মানদণ্ডৰ চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব Village and Oil India Limited to have association with Assam Medical College, and we're going to construct 37 paying cabins for the patients' care, and also to upgrade it up to a modern level. We have seen many updated facilities, and we are taking the route of that. The modern facility has to be brought to Dibrugarh. So with all kind of facilities, we are trying to bring in a concept which is absolutely professional patient care. And we have requested Dibrugarh Medical College Authority to maintain it well so that it continues for a lifetime. Of course, it's going to take some time. We are taking a timeline of 3 years. Hopefully 3 to 4 years down the line, we will be able to dedicate it for the patient care of Dibrugarh. Thank you. Thank you so much. Thank you. To CSR project আমি কৰোঁ হেল্থ কেয়াৰ ছেক্টৰত আমি ফ'কাছ কৰিছোঁ বেচিকেলি আৰু আপোনালোকে জানে যে অইল ইণ্ডিয়া আজি 1980 চনৰ পৰাই কৰি আহিছে বহুত পুৰণা গতিকে আৰু বিশেষকৈ অসম মেডিকেল কলেজৰ লগত আমাৰ এটা সুসম্পৰ্ক আছে আৰু ইয়াৰ যিখিনি পেচেণ্ট থাকে তেওঁলোকৰ হেল্থ কেয়াৰ ছেক্টৰটোত আপগ্ৰেড কৰা আমাৰ এটা দায়িত্ব সেই দায়বদ্ধতা হিচাপে আমি কৰি আহিছোঁ এই প্ৰজেক্টটো আমি 2018 মানৰ পৰা আৰম্ভ কৰিছিলোঁ কোভিডৰ আগতেই তাৰপিছত এটা শেষ কৰোঁ প্ৰায় 9 কোটি টকা ব্যয়েৰে আজি 37টা আমি পেইং কেবিন বনাব লৈছোঁ আৰু এইটো খুব মডাৰ্ণ হ'ব আৰু গোটেই ফেচিলিটি মডাৰ্ণ ফেচিলিটিলৈ কৰা হ'ব আৰু আশা কৰিছোঁ এই পেইং কেবিন মেডিকেলৰ তেওঁলোকে ভালকৈ মেইনটেইন কৰি আপগ্ৰেড কৰি যাতে পেচেণ্টসকলে সুবিধা পায় সেই হিচাপত আমি আশা ৰাখিম যে এইটো ভাল ফেচিলিটি পাব লগত এইটো আমি টাৰ্গেট লৈছোঁ 3 বছৰৰ কিন্তু অসম PWD এইটো বনাব তেওঁলোকৰ লগত আমি জড়িত থাকিম আমি সদায় ৰিকুৱেষ্ট কৰিম তেওঁলোকক যে যিমান পাৰে সোনকালে বনাব লাগে কাৰণ পেচেণ্টৰ অসুবিধা হৈছে আমি জানো আমিও সুখী হ'ম যিমান দিন আগতে আমি যদি দিব পাৰোঁ এইটো আমি সুখী হ'ম 3 বছৰ ধৰিছোঁ দেখা যাওক কাৰণ বতৰৰ কথা আছে সময় সুবিধাৰ কথা আছে গোটেইখিনি চাই ল'ম আমি এইটো প্ৰায় 9 কোটি টকা ব্যয়েৰে আমি এইটো কৰিবলৈ লৈছোঁ 37টা পেইং কেবিন আৰু 4 মহলীয়া হ'ব আৰু এই 4 মহলীয়াত আমি মডাৰ্ণ যিমান সুবিধা আছে সেইখিনি আমি ইয়াৰ লগত আমি লগাইছোঁ আৰু ভাৰতৰ ধৰক এতিয়া বাকী হস্পিটেলখিনি যিবিলাক পেইং কেবিন আছে বিশেষকৈ এইমছত বা সেইবিলাকৰ লগত সামঞ্জস্য ৰাখি যিটো ড্ৰয়িং আমি তৈয়াৰ কৰিছোঁ সেই ড্ৰয়িংটোৰ ওপৰত ভিত্তি কৰি এইখন এতিয়া মানে ওৱান অফ দ্য মষ্ট মডাৰ্ণ পেইং কেবিন আমি কৰিবলৈ চাইছোঁ গতিকে এইমছ বা বাকী ডাঙৰ ডাঙৰ হস্পিটেলবিলাক আৰ্হিত আমি লৈছোঁ ড্ৰয়িংটো তেনেকৈ বনোৱা হৈছে আশা কৰিছোঁ সেই সূত্ৰে হ'ব কাৰণ যিহেতু PWD লগত আমাৰ কথা হৈছে তেওঁলোকে টেক আপ কৰিছেই গতিকে আশা কৰিছোঁ সোনকালে আমি এইটো প্ৰযোজ্য কৰিব পাৰিম আৰু থেংক ইউ ছাৰ আজি অসম চিকিৎসা মহাবিদ্যালয়ত বহুদিন এটা অভাৱ পূৰণ হৈছে বোলে ইংলিছত কৈ দিম ইংলিছত অসমীয়াত লাগিব আচ্ছা অ'কে আচ্ছা ৰ'ব হা ঠিক আছে তাৰমানে এইটো বহুত দিনীয়া অভাৱ আমি জানো যে ভাৰতবৰ্ষৰ মানে এই হেল্থ কেয়াৰ ছেক্টৰটোত অইল ইণ্ডিয়া বহুত কাম কৰি আহিছে আমি সদায় অসম মেডিকেল কলেজৰ লগত জড়িত আৰু অসম মেডিকেল কলেজৰ যিটো অভাৱ আমি পূৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ 37টা পেইং কেবিন প্ৰায় 9 কোটি টকা ব্যয়ত আমি কৰিম 4 মহলীয়া কৰিম আৰু আমি এইটো ভাৰতৰ যিবিলাক উন্নত মানৰ যিবিলাক আছে পেইং কেবিন হস্পিটেল তেওঁলোকৰ আৰ্হিত আজি এইমছৰ আৰ্হিত লৈছোঁ আৰু এইমছ যোধপুৰ বিশেষকৈ মোৰ প্ৰিয় নতুন হস্পিটেল সেইখন আমি চাবলৈ গৈ তাৰ আৰ্হিত আমি বনাবলৈ লৈছোঁ গতিকে ধৰক 3 বছৰমানৰ ভিতৰত আমি কমপ্লিট কৰিবলৈ চেষ্টা কৰিম আৰু অসমৰ PWD বনাব PWD ডিপাৰ্টমেণ্ট তেওঁলোককো আমি ৰিকুৱেষ্ট কৰিছোঁ যে অতি সোনকালে যাতে খৰতকীয়াকৈ কামখিনি কৰে আমি ফাণ্ড দিবলৈ ৰেডি আছোঁ আমাৰ ফাণ্ড ৰেডি আছে
যেনেকৈ তেওঁলোকে ৰানিঙত চলিব তেনেকৈ আমি দি থাকিব পাৰিম। সমূহ ৰাইজৰ আগত আজি আনন্দ প্ৰকাশ কৰি পেলাই ঘোষণা কৰিবলৈ পাই ভাল পাইছোঁ যে আমাৰ এটা বহুদিনীয়া সপোন আৰু এটা প্ৰয়োজনীয় আজি পূৰণ হ'বলৈ গৈছে। অসম চিকিৎসা মহাবিদ্যালয়ত য'ত দিনৰ প্ৰায় 2000 ৰোগী পদাৰ্পণ কৰে চিকিৎসাৰ কাৰণে, 300তকৈ অধিক ৰোগী ভৰ্তি হয়, 2000তকৈ অধিকখন বিচনা আছে, কিন্তু তাৰ সমানুপাতিকভাৱে আমাৰ পেইন কেবিনৰ অভাৱ আছিল। যোৱা এটা দশক ধৰি আমি বিভিন্ন অনুষ্ঠানৰ লগত যোগাযোগ কৰিছিলোঁ, বিশেষভাৱে অল ইণ্ডিয়াৰ লগত যোগাযোগ কৰিছিলোঁ যে আমাক 100টা পেইন কেবিন দিয়ক। সেই প্ৰচেছটো চলি আছিল, মাজতে ক'ভিড আহিল, অলপমান মন্থৰ হ'ল, কিন্তু শেহতীয়াভাৱে প্ৰথম পদক্ষেপত অল ইণ্ডিয়া লিমিটেডে আমাক 37টা কেবিন তেওঁলোকৰ CSR ফাণ্ডৰ আণ্ডাৰত অনুমোদন দিয়ে। আৰু আজিৰ এই কল্যাণ আমাৰ মাননীয় মন্ত্ৰী শ্ৰীযুত সমাৰণ সোণোৱাল ডাঙৰীয়াই আজি কল্যাণ কৰিলে আৰু আমি অতিশয় আনন্দিত হৈছোঁ, উৎফুল্লিত হৈছোঁ। আশা কৰিছোঁ আগন্তুক 2টা বছৰৰ ভিতৰত এই প্ৰজেক্টটো সম্পূৰ্ণ হ'ব আৰু 37টা কেবিন ৰাইজৰ কাৰণে আমি আগবঢ়াই দিব পাৰিম আৰু ৰাইজৰ সেৱা আমি আৰু উন্নত কৰিব পাৰিম। এই আপাহতে মই যিসকল ব্যক্তিয়ে এই কথাটোত আমাৰ কেইবাজনো আৰ্জি আগতীয়াকৈ তেওঁলোকে ইয়াত চেষ্টা কৰিছিল, কিবা কাৰণে হৈ উঠা নাছিল। আমাৰ প্ৰাক্তন পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, আমাৰ বিধায়ক বৰ্তমানৰ মন্ত্ৰী শ্ৰীযুত প্ৰশান্ত ফুকন ডাঙৰীয়া প্ৰমুখ্যে আমাৰ বহুসকল ব্যক্তিয়ে এইটো ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকে শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে ধৰি সকলোৱে আমাক এইটোত সহযোগ কৰিছিল, তেওঁলোকে দিহা পৰামৰ্শ দিছিল, অল ইণ্ডিয়াৰ লগত যোগাযোগ ৰাখিছিল। কিন্তু আজি এই সপোনটো ফলৱৰ্তী হ'বলৈ আগবাঢ়িছে। মই সকলোকে এই বিষয়টোত জড়িত সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু ৰাইজক আশ্বস্ত দিছোঁ যে আগন্তুক দিনত অসম চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি আৰু উৎকৃষ্ট হৈ উঠিব, ৰাইজৰ সেৱা আৰু উন্নত মানৰ হ'ব। কিমান আছিল কেবিন? আমাৰ আগতে 30টা কেবিন চলি আছিলে, এতিয়া আমি আৰু 37টা যোগ হ'ব, তেতিয়া আমাৰ 67টা জেনেৰেল কেবিন হ'ব আৰু অন্যান্য আমাৰ কেবিন অলপ আছে, তাৰো অলপমান এতিয়াও সম্পূৰ্ণ নহ'ব। আজি মই অইল কৰ্তৃপক্ষক কৈছোঁ যে আপোনালোকে আমি যিহেতু 100টাৰ কাৰণে আপোনালোকৰ লগত যোগাযোগ কৰিছিলোঁ, পৰৱৰ্তী কালত আপোনালোকে পৰ্যায়ক্ৰমে দিলেও হ'ব, আমাক 100টা কেবিন দিয়ক। সেইখিনি তেওঁলোকৰ আজি মই উত্থাপন কৰিছোঁ, আপোনালোকে সকলোৱে শুনিলে। ধন্যবাদ।